ঐতিহাসিক অসম আন্দোলনৰ অফল পৰিসমাপ্তি ৰূপায়িত হোৱা অসম চুক্তিৰ আধাৰত অসমৰ পৰা অবৈধ বাংলাদেশী বিতৰণ কৰাৰ বাবে আজিৰ তাৰিখলৈকে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে। আনহাতে বাংলাদেশীক অসমৰ পৰা বিতৰণ কৰাৰ পৰিৱৰ্তে নাগৰিকৰ আগমনৰ ক্ষেত্ৰত যি ভিছাৰ নিয়ম শিথিল কৰাৰ বাবেহে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ সৈতে অসম বিৰোধী চুক্তি কৰিলে। পৰিতাপৰ কথা এই যে ভাৰত বাংলাদেশৰ সীমান্ত আজিলৈকে সম্পূৰ্ণ নহৈ উন্মুক্ত হৈয়ে থাকে। ইফালে বৃহৎ নদীবান্ধে অসমৰ সভ্যতা সংস্কৃতিলৈ এক অশুভনীয় সংকেত কঢ়িয়াই আনিছে। ভূটানৰ আধাৰশিলা স্থাপন কৰা বৃহৎ নদীবান্ধে নামনি অসমলৈ বানপানীৰ শংকা সৃষ্টি কৰিছে। গতিকে আজি অদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনে খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে আৰু বৃহৎ নদীবান্ধে অসমৰ সভ্যতা সংস্কৃতিলৈ এক অশনি কঢ়িয়াই আনিছে। আজি চাৰিৰূপীয়া দাবী লৈ যেনে অবৈধ বাংলাদেশী সমস্যা সমাধান কৰা, বৃহৎ নদীবান্ধ বিশেষজ্ঞৰ মতামতৰ পৰামৰ্শক সন্মান জনাই ব্যৱস্থা গ্ৰহণ কৰা, ভাৰত বাংলা সীমান্ত কাটাতাৰৰ বেৰ সম্পূৰ্ণ কৰা, অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাকে ধৰি এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। আজি অদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই এক সত্যাগ্ৰহ শোভাযাত্ৰা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যায়। এই বিষয়ে সভাপতি ধীৰাজ ৰাজবংশীয়ে কয়, আজি অসমত অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমৰ জনবিন্যাস পৰিৱৰ্তন কৰিছে। অসমৰ জনসাধাৰণৰ জনবিন্যাস পৰিৱৰ্তনৰ জৰিয়তে আমি অসমীয়া জাতিয়ে অস্তিত্বৰ সংকটত ভুগিছোঁ আৰু বৃহৎ নদীবান্ধ প্ৰকল্পসমূহে অসমৰ সভ্যতা সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে। কিন্তু এই সকলোসমূহ সমস্যা আজিৰ তাৰিখলৈকে কোনো এখন চৰকাৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তাতকৈ ডাঙৰ কথা, এইখন চৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তত অসমৰ জনসাধাৰণৰ প্ৰতি প্ৰতিশ্ৰুতি দিছিল যে এইসমূহ সমস্যা সমাধান কৰা হ'ব। কিন্তু আজি এমাহত ইয়াৰ সম্পূৰ্ণ ওলোটা পিকচাৰ এখন আমি দেখিবলৈ পাইছোঁ। অলপতে ভূটানত বৃহৎ নদীবান্ধৰ আধাৰশিলা স্থাপন কৰিলে, বাংলাদেশত ভিছাৰ যিটো নিয়ম সেই ভিছাৰ নিয়ম শিথিল কৰিলে, যাৰ ফলত নেকি অসমৰ পৰা বিদেশী খেদিব পৰা নাই, কিন্তু বিদেশী বাংলাদেশী অহাৰ কাৰণে তেওঁলোকে নৰম ব্যৱস্থা এটা গ্ৰহণ কৰিলে আৰু ভূটানত যিটো আধাৰশিলা স্থাপন কৰিলে বৃহৎ নদীবান্ধৰ, যাৰ ফলত নামনি অসমৰ কাৰণে বানপানীৰ শংকাৰ সৃষ্টি কৰিছে। গতিকে এই সকলোসমূহ সমস্যা সমাধান কৰাৰ কাৰণে আৰু নিৰ্বাচনী আগমুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ কাৰণে আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে অসমৰ বিদেশী সমস্যা অসম চুক্তিৰ আধাৰত সমাধান কৰিব লাগে আৰু বৃহৎ নদীবান্ধ বিষয়ত বিশেষজ্ঞসকলৰ মতামত আৰু পৰামৰ্শক সন্মান জনাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।